নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ 9 অসমৰ কাঁহ শিল্পৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ কেইটামান লৈ আহিছোঁ তোমালোকৰ বাবে। তোমালোকে ভিডিঅ'টি শেষলৈ চাই যোৱা। প্ৰশ্ন উত্তৰখিনি তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। পাঠভিত্তিক ক্ৰিয়া, এইখিনি প্ৰশ্ন উত্তৰ মই মোৰ কপিত কৰি তোমালোকক দেখুৱাম। তোমালোকৰ নোটবুকত তোমালোকে নোট কৰি ল'বা, ঠিক আছে। এতিয়া তোমালোকে ভালদৰে তোমালোকৰ বহীখন উলিয়াই লোৱা আৰু তোমালোকে প্ৰশ্নখিনি তোমালোকৰ কিতাপৰ পৰা চাই লিখি লোৱা। আৰু এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? উত্তৰ: অম্লান আৰু অনন্যাই পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। তোমালোকে ডাইৰেক্ট উত্তৰটো পেহীয়েকৰ ঘৰত বুলি নিলিখি তোমালোকে প্ৰশ্নটো চাই উত্তৰখিনি লিখিবা। তেতিয়াহে ছাৰ বাইদেউসকলে তোমালোকক ভাল বুলি ক'ব বা ভাল হৈছে বুলি ক'ব। অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? উত্তৰ: অম্লানহঁতৰ পেহীয়েকৰ ঘৰ অসমত হয়। তোমালোকে চিধাই অসম বুলি ইয়াত লিখি দিলেও উত্তৰটো শুদ্ধই হ'ব, কিন্তু তেতিয়া প্ৰশ্নৰ উত্তৰটো দেখিবলৈ শুৱনি নহ'ব। যেতিয়া আমি সম্পূৰ্ণ বাক্যত লিখিম তেতিয়া প্ৰশ্নৰ উত্তৰটো চাই ভাল লাগিব। অম্লানহঁতৰ পেহীয়েকৰ ঘৰ অসমত হয়। আৰু তোমালোকে প্ৰশ্ন উত্তৰ কৰিলে সদায় পাঠ্যপুথিৰ কোনটো কবিতা বা লেচনৰ প্ৰশ্ন উত্তৰ কৰিছা সেই কবিতা বা লেচনৰ নামটো ওপৰত লিখিবা আৰু পাঠ নাম্বাৰ লিখিবা আৰু সদায় ডেটটো লিখিবা, কিমান তাৰিখ হয়, কিমান তাৰিখত তোমালোকে প্ৰশ্ন উত্তৰ বা অন্য কিবা কৰিছা বহীত তোমালোকে সেই তাৰিখটো ইয়াত লিখি যাবা। গ নম্বৰ প্ৰশ্নটো চোৱা, সেই ঠাইৰ কি শিল্পৰ বাবে বিখ্যাত? সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত। ঘ নম্বৰ প্ৰশ্নটো চোৱা, পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়? ইয়াৰ উত্তৰটো হৈছে, পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহবিধক বানকাঁহী বুলি কয়। আৰু তোমালোকে নিশ্চয় অসমৰ কাঁহ শিল্প পাঠটি নিশ্চয় পঢ়িছা। আৰু যদি তোমালোকে পঢ়িব পৰা নাই, কিছুমান শব্দৰ উচ্চাৰণ কৰিব পৰা নাই, তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই তোমালোকক লেচনটি অৰ্থাৎ পাঠটি তোমালোকক পঢ়ুৱাই দিবলৈ চেষ্টা কৰিম। ঙ নম্বৰ প্ৰশ্নটো চোৱা, হাতীখুজীয়া বাতি কি? উত্তৰ: হাতীখুজীয়া বাতি মানে হ'ল কাঁহেৰে নিৰ্মিত ডাঙৰ বাতি। ইয়াত জলপান আদি খাব পাৰি। এতিয়া প্ৰথম নম্বৰটো হৈছে, কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে, তাম আৰু ৰাং ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়। এতিয়া তাৰ পাছৰ প্ৰশ্নটো চোৱা, কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। কাঁহেৰে নিৰ্মিত কেইবিধমান বা গঢ়া কেইবিধমান বাচনৰ নাম হৈছে বানকাঁহী, বানবাতি, ঘটি, গিলাচ আদি। আৰু বহুতো বাচন বৰ্তন কাঁহেৰে নিৰ্মাণ কৰা হয়। আৰু তোমালোকে সদায় প্ৰশ্ন উত্তৰ কৰিলে সদায় অলপ ইয়াত ঠাই এৰি যাবা। এই ঘ প্ৰশ্নটোৰ পাছত ঙ প্ৰশ্নটো লিখিবলৈ অলপ ঠাই দিবা, কাৰণ কেতিয়াবা তোমালোকৰ প্ৰশ্ন উত্তৰটো অশুদ্ধও হ'ব পাৰে। তেতিয়া তোমালোকক ছাৰ বাইদেউহঁতে শুধৰাই দিবলৈ অলপ খালী ঠাই থৈ যাবা, যাতে তাত ছাৰ বাইদেউহঁতে শুধৰাই দিবলৈ ঠাই থাকে।
ঠিক আছে আৰু তেতিয়া তোমালোকে প্ৰশ্ন উত্তৰটো পঢ়িবলৈও সুবিধা হ'ব তেতিয়া আৰু বহিখন দেখিবলৈও ধুনীয়া হ'ব সেইকাৰণে তোমালোকে অলপ ঠাই অৰ্থাৎ গেপ থৈ যাবা ঠিক আছে এতিয়া তাৰ পাছৰ প্ৰশ্ন উত্তৰটোলৈ 6 নম্বৰটো হৈছে কঁহাৰ শাল মানে কি কঁহাৰ শাল মানে হৈছে য'ত কাঁহৰ বাচন বৰ্তন আদি কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা হয় তাকে কঁহাৰ শাল বুলি কোৱা হয় তাম আৰু ৰাং জোখমতে মিহলাই জুইত গলাই কাঁহ তৈয়াৰ কৰা হয় ইয়াত বিভিন্ন ধৰণৰ সা-সঁজুলি প্ৰয়োজন হয় যেনে নিয়াৰী হাতুৰী চেপেনা আদি বহুতো আছে যেনেকৈ আৰু আছে মহি আছে কুন্দা আছে বহুত সামগ্ৰীত প্ৰয়োজন হয় এখন কঁহাৰ শালত ঠিক আছে তাৰপিছতে আহিলে 6 নম্বৰ প্ৰশ্ন উত্তৰ কঁহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা ইয়াত উত্তৰটো কঁহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম হ'ল হাতুৰী নিয়াৰী চেপেনা কুন্দা মহি ভাটি এইবোৰ কঁহাৰ শালত ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰ যিবোৰ আছে মই তোমালোকক পাছৰ ভিডিঅ'বোৰত কৰি দেখুৱাম তোমালোকে মাত্ৰ কমেণ্ট কৰিবা যে তোমালোকক লাগে নে নাই আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা আৰু বাকী পাঠৰো প্ৰশ্ন উত্তৰ মই তোমালোকৰ বাবে লৈ আহিম তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ঠিক আছে আজিলৈ ইমানেই আছিলে ধন্যবাদ